সদৌ প্ৰাথমিক শিক্ষক ঐক্য মঞ্চ অসম প্ৰতি মাননীয় সঞ্চালক মহোদয় প্ৰাথমিক শিক্ষা সঞ্চালকালয় অসম চৰকাৰ আৰু ইয়াৰ বিষয়টো আছে 2017 চনৰ মাৰ্চ মাহৰ পিছত আৰপি 2017 অধীনত নিযুক্ত নিম্ন আৰু উচ্চ প্ৰাথমিক শিক্ষকসকলৰ দৰমহাৰ বৈষম্য সম্পৰ্কত স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে সদৌ অসম প্ৰাথমিক শিক্ষক ঐক্য মঞ্চৰ ফালৰ পৰা আৰু ইয়াত লিখিছে যে সন্মানীয় মহাশয় আৰু মহাশয়া সাদৰ সন্মানেৰে আমি সদৌ অসম প্ৰাথমিক শিক্ষক ঐক্য মঞ্চৰ হৈ আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে 2017 চনৰ মাৰ্চ মাহৰ পিছত নিযুক্তিপ্ৰাপ্ত নিম্ন আৰু উচ্চ প্ৰাথমিক শিক্ষকসকলৰ সপ্তম অসম দৰমহা আয়োগ আৰপি 2017 কাৰ্যকৰী হোৱাৰ পিছত উদ্ভৱ হোৱা এটা গুৰুতৰ দৰমহাৰ বৈষম্যৰ বিষয়ে আপোনাক জনাব খুজিছোঁ। ষষ্ঠ দৰমহা আয়োগ আৰপি 2010 অনুসৰি PB2 টকা 5,200 পৰা 20,200 প্লাছ গেট পে 2,500 টকাৰ অধীনত নিম্ন প্ৰাথমিক স্নাতক শিক্ষকৰ প্ৰাৰম্ভিক মূল দৰমহা 8,300 টকা নিৰ্ধাৰণ কৰা হৈছিল। আনহাতে PB2 টকা 5,200 পৰা 20,200 প্লাছ গ্ৰেড পে 2,700 টকাৰ অধীনত উচ্চ প্ৰাথমিক প্ৰশিক্ষিত স্নাতক শিক্ষকৰ প্ৰাৰম্ভিক মূল দৰমহা 8,870 টকা নিৰ্ধাৰণ কৰা হৈছিল। সেই অনুসৰি 2017 চনৰ মাৰ্চ মাহৰ পূৰ্বে নিযুক্তি হোৱা শিক্ষকসকলৰ প্ৰাৰম্ভিক মূল দৰমহা সপ্তম দৰমহা আয়োগ আৰপি 2017 কাৰ্যকৰী হোৱাৰ পিছত ক্ৰমে 23,350 আৰু 23,140 টকা নিৰ্ধাৰণ কৰা হৈছিল। ইয়াত আমি আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে আৰপি 2017 পিছত নিযুক্তিপ্ৰাপ্ত শিক্ষকসকলৰ দৰমহাৰ পে বেণ্ড 14,000 পৰা 49,000 টকা নিৰ্ধাৰণ কৰা হৈছিল, য'ত প্ৰকৃততে নিম্ন প্ৰাথমিক PB2 15,950 টকা আৰু উচ্চ প্ৰাথমিক 8,440 টকা হ'ব লাগিছিল। ইয়াৰ ফলত আমাৰ অকল বেচিক পেটোতে টকা দৰমহা পাৰ্থক্য বা লোকচান হৈ আছে। এই ভিত্তিত একে অৰ্হতাৰে আৰু একে পদত নিযুক্ত শিক্ষকসকলৰ তেওঁলোকৰ প্ৰাপ্ত দৰমহাৰ পৰা বঞ্চিত হৈ আহিছে আৰু বৈষম্যৰ বলি হৈ আছে। উল্লেখ্য যে আৰপি 2010 নিম্ন প্ৰাথমিক শিক্ষকসকলৰ পে বেণ্ড 15,950 টকা আৰু উচ্চ প্ৰাথমিক শিক্ষকসকলৰ 18,440 টকাৰ সলনি আৰপি 2017 অধীনত শিক্ষকসকলৰ পে বেণ্ড 14,000 টকা নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ ফলত একেখন বিদ্যালয়তে একে ধৰণৰ কৰ্তব্য সম্পাদন কৰা জ্যেষ্ঠসকলৰ তুলনাত আমাৰ দৰমহাৰ পাৰ্থক্য বা লোকচান হৈ আছে। যদিও এই মৌলিক দৰমহাৰ বৈষম্য এতিয়া দূৰ কৰা নহয়, তেন্তে অষ্টম দৰমহা আয়োগৰ পিছত শিক্ষকসকলৰ পুনৰ অধিক লোকচানৰ সন্মুখীন হ'ব লাগিব। গতিকে আমি আপোনাৰ সন্মানীয় কাৰ্যালয়ক অনুৰোধ কৰি এই দীৰ্ঘদিনীয়া সমস্যাক সহানুভূতিৰে বিবেচনা কৰিবলৈ আৰু পে বেণ্ড 14,000 টকাৰ পৰা পে বেণ্ড 2 নিম্ন প্ৰাথমিকক 15,950 টকা আৰু উচ্চ প্ৰাথমিকক 18,440 টকা প্ৰাৰম্ভিক দৰমহাৰ ভিত্তিত দৰমহা পুনৰ নিৰ্ধাৰণ কৰি সেই বৈষম্য দূৰ কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ সৰল অনুৰোধ জনাইছোঁ। এই বিষয়ত আপোনাৰ সদয় দৃষ্টি আৰু প্ৰয়োজনীয় পদক্ষেপৰ বাবে আমি চিৰকৃতজ্ঞ হৈ ৰ'ম। ধন্যবাদেৰে সদৌ অসম প্ৰাথমিক শিক্ষক ঐক্য মঞ্চৰ সভাপতি মনোজ কুমাৰ দাস আৰু সম্পাদক কুলদীপ ৰায়। ধন্যবাদ।